তো হ'বলে আমি বিয়া পাতি কিবা এটা কৰিব পাৰিম। চানা আৰু আপোনাৰ মাজত সম্পৰ্ক কি? মানে দোকানটোত মানে কাষ্টমাৰ একেবাৰে নাই। ভৱিষ্যতৰ যিটো পৰিকল্পনা আছে আপোনালোকৰ বিয়া পতাৰ পৰিকল্পনা কিবা আছে নেকি? আইতাও সহায় কৰে আৰু সাগৰ আৰু আইতা নহ'লে আমি কেতিয়াও মানে দোকানটো মানে মই অকলে নোৱাৰিলোহেঁতেন। সাগৰৰ লগত কেনেকুৱা চিনাকি? বেকাইটি খোলাটো খুলিবই আৰু আমি নিজৰ কষ্টটো কৰি আছোঁ, আমাক কেতিয়াও পিছফালাব নোৱাৰে। আৰু আমি আপোনাৰ পৰা একো বিচৰা নাই, জাষ্ট আমাৰ দোকানত আহক, আমি যোনটো নিউ মানে বস্তু উলিয়াইছোঁ সেইটো আপুনি টেষ্ট কৰি এবাৰ খাই যাওক। ইতিমধ্যে মই আছোঁ যোৰহাটত আৰু যোৰহাটৰ বহু চৰ্চিত দুখনকৈ মুখ আজি আমি আপোনালোকক দেখুৱাম। চানা আৰু সাগৰ। চানা আৰু সাগৰৰ জীৱন কাহিনী আপোনালোকে বহু শুনিছে বা বহু দেখিছে। তেওঁলোকৰ জীৱন কাহিনী ক'ৰ পৰা আৰম্ভ হৈছিল আৰু আজি ইয়ালৈকে কেনেকৈ আহিল, আজি আমি তেওঁলোকৰ পৰা জানিম। প্ৰথমত আমি তেওঁলোকৰ এই সৰু দোকানখন দেখুৱাইছোঁ, অলপ বাহিৰ ফালে যাওক। সৰু দোকানখন দেখুৱাইছিলোঁ, আচলতে তেওঁলোকে প্ৰেমিকা আৰু তেওঁলোকে সৰু এখন দোকান দি তেওঁলোকে নিজৰ জীৱনটো আৰম্ভ কৰিব বিচাৰিছে বা তেওঁলোক আগলৈ যাব বিচাৰিছিলে। এই বাটত অসমবাসীৰ সহায় সহযোগিতা তেওঁলোকে বিচাৰিছে। প্ৰথমত চানা আছে মোৰ লগত। চানা চৌহান লাইভক প্ৰথমত স্বাগতম জনাইছোঁ। থেংক ইউ। কি ক'ব আচলতে আপোনালোকৰ এই যুঁজত সাগৰে বা আপুনি এখন দোকান চলাই আছে, কেনেকুৱা? বহুত ভাল লাগিছে চলাই আছোঁ যে, বহুত দিনৰ পৰা আশা আছিলে এনেকুৱা দোকান এটা দিম বুলি, চ' সৰু সুৰাকৈ দিছোঁ আৰু। সাগৰে কেনেকুৱা সহায় কৰে আপোনাক? সাগৰে যি কওঁ সেইটো শুনে আৰু সেইটোৱে। বাকী আইতাও বহি থাকে আপোনাৰ, সদায় সহযোগ কৰে। আচলতে অকলশৰীয়া এটা জীৱন কাহিনী, বৰ কষ্টকৰ এটা জীৱন কাহিনী, কি ক'ব? আইতাও সহায় কৰে আৰু সাগৰ আৰু আইতা নহ'লে আমি কেতিয়াও মানে দোকানটো মানে মই অকলে নোৱাৰিলোহেঁতেন। চ' মই মানে এতিয়া আৰু আগবাঢ়িবলৈ আশা আছে, সেইটোৱে আৰু কষ্ট কৰি আছোঁ, আগলৈ কি হয় নাজানো। কষ্টৰ ফল মিঠা বুলি মানুহে কয়। সাগৰ কি ক'ব আচলতে চানাই কেনেধৰণে? ঠিকেই কৈছে, এই যোনটো কৈছে হয় বাৰু। সৰু মুৰাকৈ দোকান এখন দিছোঁ, চেষ্টাটো কৰিছোঁ আৰু অলপ পাৰোঁ যদি আৰু অলপ বঢ়াওঁ বস্তু এনেকৈ। চানা আৰু আপোনাৰ মাজত সম্পৰ্ক কি? এতিয়াতো আমাৰ সংসৰ্গ মানে লগতে আছোঁ, একেলগে ভিডিঅ' বনাওঁ তেনেকৈ আৰু। বহুতে কয় বিয়া হৈছে নেকি বা কমেণ্টো কৰে বা প্ৰেমত চলি আছে নেকি বৰ্তমান? প্ৰেমত মানে এনেকুৱা নাই, মানে এতিয়া আছোঁ আৰু কপল হিচাপে। কিবা পৰিকল্পনা আছে নেকি ভৱিষ্যত? কপল হিচাপে আছোঁ, বাকী ভৱিষ্যতত দেখা যাব। ভৱিষ্যতত দেখা যাব। আচলতে চানা অলপ আগুৱাই আহক। এই সৰু দোকানখন দি আপোনালোকৰ তিনিজনীয়া এটা পৰিয়াল, সাগৰৰ এটা পৰিয়াল আছে, চলে নেকি? নচলে, দোকানটোৰ পৰাতো আমাৰ নচলে, মানে ভিউজটো আমি ঠিকেই পাওঁ ইনষ্টাত ইউটিউবত হৈ যাওক, খালি আমাৰ মানে দোকানটোত মানে কাষ্টমাৰ একেবাৰে নাই। মানে বহুত আমাৰ মানে ভাইৰেলটো আমি বহুত হৈছোঁ, আমাক প্ৰায়ভাগে চবেই চিনি পায়, বহুত নিউজৰো মানুহ আহিছে, তেনেকুৱা মানে আমি বিচাৰিছোঁ, তেনেকুৱা আমাৰ নাই হোৱা। আচলতে বহুতে ফেক আইডিও খুলিছে তোমালোকৰ ইনষ্টাগ্ৰাম বা ফেচবুকতো হওক। ফেক আইডিটো বহুত আছে ইনষ্টাগ্ৰামত, মানে আগুৱাই যোৱাৰ বাটত বহুতো বাধাও আহি আছে নেকি? ফেক আইডি খোলাটো খুলিবই আৰু আমি নিজৰ কষ্টটো কৰি আছোঁ, আমাক কেতিয়াও পিছফালাব নোৱাৰে ন, আমি কষ্টটো কৰিয়ে আছোঁ, হাৰ কেতিয়াও নামানো আমি। এই সৰু সুৰা দোকানখনত তেওঁলোকে দুটাকৈ পৰিয়াল পোহপাল দি আছে। কেনেকৈ এটা কষ্টকৰ জীৱন আচলতে কাহিনী আজি আমি আপোনালোকক দেখুৱাইছোঁ। আৰু বিশেষকৈ ক'বলৈ গ'লে কিমানখিনি পঢ়িছিলা? মই ফাৰ্ষ্ট ইয়েৰ পঢ়ি ছেকেণ্ড ইয়েৰলৈ যাওঁতে মোৰ পাপাৰ গা বেমাৰ হৈ গৈছিলে, তেতিয়া মই কলেজটো এৰি দিলোঁ। তাৰপিছত এতিয়া মোৰ ভাইটি পঢ়ি আছে, তাৰপিছত মই ভিডিঅ' বনালোঁ, বহুত কামো কৰিলোঁ, এতিয়া দোকান দি আছোঁ। সাগৰৰ লগত কেনেকুৱা চিনাকি? সাগৰৰ লগত মই সৰুৰ পৰাই চিনি পাওঁ, মই মানে অৰুণাচলৰ পৰা যেতিয়া ইয়াত আহিছোঁ, তাৰপিছত ই আমাৰ ঘৰৰ ওচৰত থাকে, মই তেতিয়াৰ পৰাই চিনি পাওঁ। সাগৰে মানে সকলো বস্তুত সহায় কৰে? চব সহায় কৰে। ভৱিষ্যতৰ যিটো পৰিকল্পনা আছে আপোনালোকৰ, বিয়া পতাৰ পৰিকল্পনা কিবা আছে নেকি সাগৰৰ লগত? আছে, আমি ভাবি থৈছোঁ, খালি মানে এতিয়ালৈকে আমি ইমান আগবঢ়া নাই ন, যেতিয়া আমি আগবাঢ়িম তেতিয়া এইবিলাক ভাবিম। প্ৰথমত সফলতা জীৱনত হ'ব লাগে। সফলতাটো হ'বলে আমি বিয়া পাতি কিবা এটা কৰিব পাৰিম। আমি মানে এতিয়া ঘৰৰ মানুহকে ভালকৈ চাবলৈ নোৱাৰিছোঁ ন, যেতিয়া চাম তাৰপিছত আমি কিবা কৰিম। অসমবাসীক কি ক'ব আজি এই ভিডিঅ'টোত? অসমবাসীক এইটোৱে কৈছোঁ যে এবাৰ আমি আপোনাৰ পৰা একো বিচৰা নাই, জাষ্ট আমাৰ দোকানত আহক, আমি যোনটো নিউ মানে বস্তু উলিয়াইছোঁ সেইটো আপুনি টেষ্ট কৰি এবাৰ খাই যাওক।